দেওবাৰে পুৱা প্ৰায় 10:30 এক গোপন সূত্ৰৰ পম খেদি ডিফুৰ চৰচৰিত সন্দেহযুক্ত হেৰোইন আৰু আব্দুল খালেকৰ ঘৰৰ পৰা 23,640 টকা নগদ ধনসহ তিনিটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ডিফু আৰক্ষী। সৰবৰাহকাৰী তিনিটা ক্ৰমে আব্দুল খালেক, তেওঁৰ পত্নী গীতা দাস আৰু খাইৰুল উদ্দিন ওৰফে বাবু। তিনিওৰে পৰা আৰক্ষীয়ে এটা প্লাষ্টিকৰ চাবোনৰ বাকচ আৰু সাধা টেমাত 15 গ্ৰামতকৈ অধিক সন্দেহযুক্ত হেৰোইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ বিৱৰণী অনুসৰি কাৰ্বি জিলা উপ আৰক্ষী অধীক্ষক প্ৰবেশনাৰী মাৰ্টিন দেউৰীৰ নেতৃত্বত আৰু ডিফু থানাৰ অচি কিশোৰ বৰুৱা, ডিফুৰ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াদেৱ প্ৰতিম কোঁৱৰ আৰু চৰচৰী গাঁওৰক্ষী বাহিনীৰ সহযোগত প্ৰথমে খাইৰুল উদ্দিন ওৰফে বাবুৰ ওচৰত হেৰোইন ভৰ্তি এটা সাধা টেমা উদ্ধাৰ কৰে। পিছত খাইৰুল উদ্দিনৰ স্বীকাৰোক্তি ভিত্তিত আব্দুল খালেকৰ ঘৰত অভিযান চলাই এটা প্লাষ্টিকৰ চাবোনৰ বাকচ আৰু দুটা সাধা টেমাত ভৰ্তি হেৰোইন উদ্ধাৰ কৰাৰ লগতে 23,640 টকাৰ নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। দেওবাৰ সেইকাৰণে ঘৰতে আছিলোঁ, মন্দিৰত খেলি আছিলোঁ। তো ল'ৰাকেইটা অহাত দেখি পেলাই মই অকলে নিজে প্ৰথমত পিছা কৰি আহিলোঁ। তাৰপিছত আহি পেলাই ইয়াতে এই ধৰম তেওঁ গাঁওবুঢ়াকে মই লগ পালোঁ। তাৰপিছত দুজনে আহি পেলাই আমি ঠিক সিহঁতে গাড়ী লৈ পেলাই গৈ আছিলে, আমিও সেইফালৰ পৰা আহি আছিলোঁ। মুখামুখি হওঁতে ৰখালোঁ, ৰখাই পেলাই মই তাৰ হাতত পালোঁ আৰু তেনেকৈ তাক ধৰাৰ লগে লগে মই সুধিলোঁ ক'ৰ পৰা আনিছে। তো সেই ক'লে খালেক বুলি মানুহজনৰ নাম ক'লে। তো আইচি সিহঁতক ফোন কৰিলোঁ, ছাৰহঁতে আহি পেলাই ঘৰত ৰেড মাৰাৰ লগে লগে তেওঁৰ বেক চাইডত লুকাই থোৱাত পাইছোঁ আৰু আমি ড্ৰাগছ। তো চাবোন বক্স একটা আছিলে, সাদা টেমাটো 3টা আছিলে। খালি ঘৰত 2টা আৰু এই ৰাস্তাত একটা পাইছোঁ। এইটো চৰচৰী বুলি কয়, ধৰম সিং ৰহাং বুলি কয়, নাজানো, কিন্তু আমিতো আগৰ পৰা চৰচৰী বুলিহে জানো আৰু। 2-3বাৰমান জেলত গৈছে বুলি শুনিছোঁ। হয়, খবৰ এটা পালোঁ, পাই কিনে আমাৰ চ'ৰ্চ লগাই কিনে এনেকৈ এজন কি নাম আছিলে তেওঁৰ খাইৰুদ্দিন বুলি এজন ল'ৰাক ধৰা হ'ল। তেওঁৰ ওচৰত এটা টেমা পোৱা গ'ল আৰু সেই যোগেদি তেওঁ ক'ৰ পৰা আনে সেই ঘৰত চাৰ্চ কৰি আমি খালেক আৰু তেওঁৰ ৱাইফ গীতা দাসক লগ কৰা মানে ধৰা হয়। আৰু লগতে তেওঁলোকৰ পৰাও মানে এটা চাবোনৰ বাকচ আৰু 2টা আমাৰ যিটো চাদা টেমা থাকে সেই টেমাত সোমোৱা হিচাপত সেইখিনি বস্তু জব্দ কৰা হয়। টোটেল আমাৰ চব মিলাই কিনে 15 গ্ৰাম হ'ব আৰু এই ছাছপেক্টেড হেৰোইন। এতিয়া এৰেষ্ট মানে এতিয়া কেছ ৰেজিষ্টাৰ হ'ব আৰু এতিয়া তেওঁলোকৰ এগেইনষ্টত বাকী কামখিনি আমি কৰি গ'লোঁ, এতিয়া কেছ মতে চলি থাকিব আৰু। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত থকা বুলি জানিব পৰা গৈছে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।